হেল্ল' ষ্টুডেণ্টছ, মই ৰিহান আৰু আজি লৈ আহিছোঁ তোমালোকৰ কাৰণে ক্লাছ 8 সমাজ বিজ্ঞানৰ ইতিহাসৰ পাঠ 6। নাম হ'ল ভাৰতবৰ্ষত ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু দৃঢ়ীকৰণ। এই পাঠটোৰ আজি মই অনুশীলনীৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেণ্ট সকলো প্ৰশ্ন উত্তৰ মই তোমালোকক দিম আৰু মই একেবাৰে সহজ সৰল ভাষাত লিখি আনিছোঁ প্ৰশ্ন উত্তৰবোৰ। প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে মই দুটা উত্তৰ লিখিছোঁ, এটা ডাঙৰ আৰু এটা সৰু, যাক যোনটো লাগে লিখি ল'বা। আৰু যদি তোমালোকক PDF নোটছ লাগে গোটেই ক্লাছ 8 সমাজ বিজ্ঞানৰ, সেইকেইটা ক'ৰ পৰা পাবা? যদি MCQ লাগে অকল সমাজ বিজ্ঞানৰ নহয় বাকীবোৰ ছাবজেক্টৰো ক'ৰ পৰা পাবা মই এই ভিডিঅ'ৰ মাজতে কৈ দিম, ভিডিঅ'টো শেষৰলৈকে চাই থাকিবা। ঠিক আছে, এতিয়া আহা বেছি দেৰি নকৰাকৈ আমি অনুশীলনীৰ প্ৰশ্নকেইটা চাই লওঁ। প্ৰথমে আছে আমাৰ 1 নম্বৰ প্ৰশ্নখিনি, আৰু 1 নম্বৰ প্ৰশ্নখিনি ক, খ, গ, ঘ, ঙ 6টা প্ৰশ্নৰে গঠিত হৈছে। এতিয়া ইয়াৰ পৰা পাৰ কুৱেশ্যন তোমালোকৰ 1 মাৰ্ককৈ আহিব পৰীক্ষাত। ঠিক আছে, ইয়াৰ পৰা যদি এটা কুৱেশ্যন পৰীক্ষাত আহে 1 মাৰ্ক আহিব, বেছি নাহে। গতিকে এইবোৰ উত্তৰবোৰ ইমান ডাঙৰ নহয় বাৰু, সৰুৱে হ'ব, চাই লোৱা। কিন্তু ইম্পৰ্টেণ্ট হয়, এই 1 নম্বৰখিনি পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট হয়। 1 নম্বৰ ক প্ৰশ্নটো কি কৈছে? ব্ৰিটিছ আৰু ফৰাচীৰ মাজত কিহৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল, মানে কিহৰ বাবে অকণ কম্পিটিশ্যন হৈছিল সেইটো সুধিছে। উত্তৰ লিখিবা এনেকৈ: ব্ৰিটিছ আৰু ফৰাচীৰ মাজত ভাৰতবৰ্ষত বেপাৰ বাণিজ্য আৰু ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰাৰ বাবে প্ৰতিদ্বন্দ্বিতা হৈছিল। এতিয়া উত্তৰটো যিহেতু মই প্ৰশ্নৰ লগত ধুনীয়াকৈ মিলাই লিখি দিছোঁ, গতিকে অকণ ডাঙৰ দেখা গৈছে। ঠিক আছে, এতিয়া কাৰোবাক যদি এই উত্তৰটো আৰু সৰুকৈ লাগে, উত্তৰ বুলি লিখি অকল এই ভাৰতবৰ্ষত বেপাৰ বাণিজ্য আৰু ৰাজনৈতিক আধিপত্য বিস্তাৰ কৰাৰ বাবে লিখি ডাইৰি দি দিলে হ'ল, মানে অকল দাঁত কালাৰ কৰাখিনি লিখিলে হ'ল। ঠিক আছে, যোনবোৰ দাঁত কালাৰ কৰা নাই সেইবোৰ নিলিখিলেও হ'ল, যাক সৰুকৈ লাগে। এতিয়া যিহেতু 1 নম্বৰ আহিব, এনেকৈ সৰুকৈ লিখিলেও 1 নম্বৰে পাবা, ডাঙৰকৈ লিখিলেও 1 নম্বৰে পাবা, চিন্তা কৰিব নালাগে। জাষ্ট ডাঙৰকৈ লিখিলে কি হয়, বাইদেউ বা ছাৰে অকণ ভাল পায় আৰু প্ৰশ্নৰ লগত মিলাই লিখিলে ভাল পায়। চ' তোমালোকৰ ইচ্ছাও যেনেকৈ লিখিবা আৰু। ঠিক আছে, খ নম্বৰ, প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ কোন আছিল? উত্তৰ লিখিবা: প্ৰথম আৰু দ্বিতীয় কৰ্ণাটক যুদ্ধৰ সময়ত ফৰাচীসকলৰ গৱৰ্ণৰ আছিল জোচেফ ফ্ৰান্সিছ ডুপ্লে। এতিয়া এই উত্তৰটো যাক আৰু সৰুকৈ লাগে, অকল জোচেফ ফ্ৰান্সিছ ডুপ্লে নামটো লিখি দিলে হৈ যাব আৰু ডাইৰি দি দিবা। গ নম্বৰ, চিৰাজ উদ দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? উত্তৰ লিখিবা: চিৰাজ উদ দৌলাৰ প্ৰধান সেনাপতি আছিল মীৰ জাফৰ। যাক এই গ উত্তৰটো আৰু সৰুকৈ লাগে, উত্তৰ লিখি মীৰ জাফৰ লিখি ডাইৰি দি দিলে হ'ল, মানে অকল নামটো লিখি দিলেই হৈ যাব। ঘ নম্বৰ, বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? এতিয়া এই উত্তৰটো এনেকৈ লিখিবা: বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল আছিল ৱাৰেন হেষ্টিংছ। যাক উত্তৰটো আৰু সৰুকৈ লাগে, উত্তৰ লিখি ৱাৰেন হেষ্টিংছ লিখি ডাইৰি দিলেই হৈ যাব। 9 নম্বৰ প্ৰশ্ন, কোনে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল? উত্তৰ লিখিবা: লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতি উদ্ভাৱন কৰিছিল। যাক টো আৰু সৰুকৈ লাগে, উত্তৰ লিখি লৰ্ড ডেলহাউছিয়ে, মানে নামটো লিখি দিলেই আৰু ডাইৰিটো দি দিলেই হৈ যাব। ঠিক আছে, তোমালোকে লিখি ল'বা যাক যেনেকৈ লাগে। এতিয়া 1 নম্বৰখিনিতো হৈ গ'ল আমাৰ। এতিয়া 2 নম্বৰখিনি চোৱা। 2 নম্বৰখিনিও পৰীক্ষাৰ কাৰণে খুবেই বেছি ইম্পৰ্টেণ্ট। শুদ্ধ উত্তৰটো বাছি ওলাব দিছে, মানে ইয়াত কেইটামান বাক্য দিছে, যোনকেইটা শুদ্ধ লিখিব দিছে আৰু যোনকেইটা অশুদ্ধ হয়, মানে ভুল হয়, অশুদ্ধ লিখিব দিছে। চ' আমি চাই লওঁ আহা, পৰীক্ষাত এইবোৰতো 1 মাৰ্কেই আহে। ক নম্বৰ প্ৰশ্ন, পণ্ডিচেৰী ব্ৰিটিছসকলৰ বাণিজ্য কুঠি আছিল? উত্তৰ হ'ব অশুদ্ধ, কাৰণ এইটো ভুল। খ নম্বৰ, ফৰাচীসকলে চালাবত জঙক হায়দৰাবাদৰ নিজাম পাতিছিল? উত্তৰ হ'ব শুদ্ধ। গ নম্বৰ, চিৰাজদৌল্লা আলীবৰ্দী খাঁৰ ডাঙৰ জীয়েকৰ পুত্ৰ আছিল? উত্তৰ হ'ব অশুদ্ধ। ঘ নম্বৰ, পলাশী নামৰ ঠাইখন ভাগীৰথী নদীৰ পাৰত অৱস্থিত আছিল? উত্তৰ হ'ব শুদ্ধ। ঙ নম্বৰ, ৰেগুলেটিং এক্টে বংগৰ গভৰ্ণৰগৰাকীক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰে? উত্তৰ হ'ব শুদ্ধ। প্ৰথম 6 নম্বৰ, লৰ্ড ৱেলেছলিয়ে স্বত্ববিলোপ নীতি প্ৰৱৰ্তন কৰিছিল? উত্তৰ হ'ব অশুদ্ধ। নেক্সট 3 নম্বৰ তোমালোকৰ আছে ক্ৰমানুসাৰে সজোৱা। ঠিক আছে, মানে চোৱা, ইয়াত তোমালোকক কেইটামান নাম দিছে, চিৰাজদৌল্লা, মীৰ জাফৰ, আলীবৰ্দী খাঁ, মীৰ কাছিম। ক্ৰমানুসাৰে সজোৱা মানে কোন প্ৰথমে আহিছিল, তাৰপিছত কোন আহিছিল, তাৰপিছত কোন আহিছিল। যেনেকৈ মই যদি কওঁ তোমাৰ পাপা, তুমি আৰু তোমাৰ ল'ৰা, তেতিয়া ক্ৰমানুসাৰে যদি সজাব দিওঁ কি হ'ব, তোমাৰ পাপা প্ৰথমে হ'ব, পিছত তুমি হ'বা,
পিছত তোমাৰ ল'ৰা হ'ব তেনেকৈ সজাব দিছে। চ' আহা সজাই লওঁ। প্ৰথমে কোন আছিল? আলীবৰ্দী খাঁ আছিল, পিছত চিৰাজদৌল্লা, পিছত মীৰ জাফৰ আৰু পিছত মীৰ কাছিম। ঠিক আছে, পৰীক্ষাত এনেকুৱা প্ৰশ্ন আহে কিন্তু। নেক্সট 4 নম্বৰ চমু উত্তৰ লিখা, মানে চমু টোকা লিখা এইকেইটা, আৰু এইকেইটাও তোমালোকৰ পৰীক্ষাত আহে। এতিয়া এই চমু উত্তৰ লিখা বা চমু টোকা লিখাকেইটা তোমালোকৰ পৰীক্ষাত 2 বা 3 নম্বৰ আহে। গতিকে সকলোৱে এনেকৈ লিখি ল'বা, এনেকৈ লিখি ল'লে 2 বা 3 নম্বৰ আৰামছে পাই যাবা। এতিয়া মই এইবোৰৰ কাৰণে চমু টোকাকেইটাৰ কাৰণে আৰু ডাবল লিখি থকা নাই। ঠিক আছে, সকলোৱে এনেকৈ লিখি দিবা, কাৰণ এই চমু টোকাকেইটা ইমানো বেছি ইম্পৰ্টেণ্ট নহয়, আহিব পাৰে চান্স আছে, কিন্তু ইমানো বেছি ইম্পৰ্টেণ্ট নহয়। চ' 2 বা 3 কাৰণে এইখিনি লিখিলে আৰামছে সম্পূৰ্ণ মাৰ্কছ পাই যাবা। ঠিক আছে, মই আৰু ডাবল লিখি থকা নাই উত্তৰ এইকেইটাৰ কাৰণে। মই ডাবল উত্তৰ লিখিছোঁ এইকেইটাৰ কাৰণে, 5, 6, 7, 8 এইকেইটাৰ কাৰণে মই 2টা উত্তৰ লিখিছোঁ, কাৰণ এইবোৰ উত্তৰকেইটা অকণ বেছিয়ে ডাঙৰ। চ' প্ৰথম চমু টোকা, ক নম্বৰ চমু টোকা, প্ৰথম কৰ্ণাটক যুদ্ধ। এইটোৰ বিষয়ে এনেকৈ লিখিবা। 1740 খ্ৰীষ্টাব্দত ইউৰোপত আৰম্ভ হোৱা অষ্ট্ৰিয়াৰ উত্তৰাধিকাৰ যুদ্ধৰ প্ৰভাৱত ভাৰতত ব্ৰিটিছ আৰু ফৰাচীৰ মাজত যি যুদ্ধ হৈছিল তাকেই প্ৰথম কৰ্ণাটক যুদ্ধ বোলে। এই যুদ্ধত ফৰাচীসকলে মাদ্ৰাজ দখল কৰিছিল যদিও পাছত সন্ধিৰ দ্বাৰা সেয়া ঘূৰাই দিয়ে। নেক্সট ডুপ্লে আছিল পণ্ডিচেৰীৰ এজন চতুৰ আৰু দূৰদৰ্শী ফৰাচী গভৰ্ণৰ। তেওঁ ভাৰতত ফৰাচী সাম্ৰাজ্য গঢ়িবলৈ চেষ্টা কৰিছিল আৰু দেশীয় ৰাজ্যৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰিছিল। নেক্সট পলাশী যুদ্ধ, এইটোৰ বিষয়ে এনেকৈ লিখিবা। 1757 খ্ৰীষ্টাব্দত বংগৰ নবাব চিৰাজ উদ দৌলা আৰু ব্ৰিটিছ সেনাপতি ৰবাৰ্ট ক্লাইভৰ মাজত পলাশী নামৰ ঠাইত এই যুদ্ধ হৈছিল। সেনাপতি মীৰ জাফৰৰ বিশ্বাসঘাতকতাৰ বাবে নবাব এই যুদ্ধত পৰাজিত হৈছিল। ঘ নম্বৰ ৰেগুলেটিং এক্ট, উত্তৰ লিখিবা। 1773 খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতত ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসন নিয়ন্ত্ৰণ আৰু সুদৃঢ় কৰিবলৈ যি আইন প্ৰণয়ন কৰিছিল তাকেই ৰেগুলেটিং এক্ট বোলে। ইয়াৰ দ্বাৰা বংগৰ গভৰ্ণৰ পদটো গভৰ্ণৰ জেনেৰেললৈ উন্নীত কৰা হৈছিল। ঙ নম্বৰ পিতৰ ভাৰত শাসন আইন, এইটোৰ কাৰণে এনেকৈ লিখিবা। ৰেগুলেটিং এক্টৰ আসোঁৱাহবোৰ আঁতৰাবলৈ 1784 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইলিয়াম পিটে যি নতুন আইন জাৰি কৰিছিল তাকে পিতৰ ভাৰত শাসন আইন বোলে। নেক্সট হ'ল চিৰস্থায়ী বন্দোবস্ত। লৰ্ড কৰ্ণৱালিছে কোম্পানীৰ ৰাজহ টনকিয়াল কৰিবলৈ কৃষি ভূমিৰ ওপৰত জমিনদাৰসকলৰ সৈতে যি খাজানা ব্যৱস্থা কৰিছিল তাকে চিৰস্থায়ী বন্দোবস্ত বোলে। গতিকে আমাৰ চমু টোকাখিনি ইয়াতেই শেষ। এতিয়া 5 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে? বংগৰ ঘৰুৱা বিবাদেই ব্ৰিটিছৰ বংগ দখলৰ প্ৰধান কাৰণ, কথাষাৰৰ যথাৰ্থতা নিৰ্ণয় কৰা। এতিয়া ইয়াৰ উত্তৰ 2টা লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ সৰু, যাক যোনটো লাগে লিখি ল'বা। ঠিক আছে, পাৰিলে ডাঙৰটো কৰিবা, ডাঙৰটো কৰিলে 1 মাৰ্কো কাটা নাযায়, কিন্তু সৰুটো কৰিলে মানে তোমালোকৰ অকণ বেছি যদি মাৰ্ক আহে আৰু বাইদেউ বা ছাৰ যদি অকণ ষ্ট্ৰিক্ট হয় তেতিয়া কোনো মাৰ্ক কাটিব পাৰে। একেবাৰে 0 নিদিয়ে, কিবা না কিবা পাবা, 1, 2, 3 কিবা পাবাই, কিন্তু 4 বা 5 বা 6 আহিলে কমপ্লিট মাৰ্কছ নাপাব পাৰা সৰুটো লিখিলে, কিন্তু ডাঙৰটো লিখিলে কমপ্লিট পাবা যে এইটো গেৰাণ্টি মোৰ। ঠিক আছে, চ' কৰি লোৱা। এই কথাষাৰ একেবাৰে সঁচা। 1756 চনত আলীবৰ্দী খাঁৰ মৃত্যুৰ পাছত তেওঁৰ নাতি চিৰাজ উদ দৌলা বংগৰ নবাব হৈছিল, কিন্তু নবাবৰ পৰিয়ালৰ ভিতৰতে সিংহাসনক লৈ বিবাদ আৰম্ভ হৈছিল। নবাবৰ মাহীয়েক ঘাচিতি বেগম আৰু আন এজন নাতি চৌকত জঙে নিজেই নবাব হ'বলৈ বিচাৰিছিল। এই ঘৰুৱা বিবাদৰ সুযোগ লৈ ব্ৰিটিছসকলে নবাবৰ বিৰোধী পক্ষক সহায় কৰিছিল। ইয়াৰ উপৰি নবাবৰ প্ৰধান সেনাপতি মীৰ জাফৰেও ব্ৰিটিছৰ সৈতে গোপন ষড়যন্ত্ৰত লিপ্ত হৈছিল। এই আভ্যন্তৰীণ কণ্ডল আৰু বিশ্বাসঘাতকতাৰ বাবেই 1757 চনৰ পলাশী যুদ্ধত চিৰাজ উদ দৌলাৰ পৰাজয় হয় আৰু ব্ৰিটিছৰ বাবে বংগ দখলৰ পথ মুকলি হয়। সৰু যাক লাগে সিহঁতে এনেকৈ লিখিবা। উত্তৰ: বংগৰ ঘৰুৱা বিবাদেই ব্ৰিটিছৰ বংগ দখলৰ প্ৰধান কাৰণ, কিয়নো 1756 চনত আলীবৰ্দী খাঁৰ মৃত্যুৰ পাছত
কোন নবাব হ'ব তাক লৈ বিতৰ্ক হৈছিল আৰু নবাবৰ প্ৰধান সেনাপতি মীৰ জাফৰেও ব্ৰিটিছৰ সৈতে গোপন ষড়যন্ত্ৰত লিপ্ত হৈছিল। নেক্সট 6 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোনবোৰ কাৰ্যকলাপে চিৰাজ উদ দৌলাক অসন্তুষ্ট কৰিছিল? এতিয়া ইয়াৰ উত্তৰ দুটা লিখিছোঁ মই, এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰ উত্তৰটো সৰু, যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে আমি এই ডাঙৰটো চাই লওঁ, 6 নম্বৰ প্ৰশ্নৰ ডাঙৰ উত্তৰটো চাই লোৱা আৰু যাক লাগে লিখি লোৱা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কেইবাটাও কাৰ্যই নবাব চিৰাজ উদ দৌলাক অসন্তুষ্ট কৰিছিল। 1 নম্বৰ, নবাবে বাধা দিয়া স্বত্তেও ব্ৰিটিছসকলে কলিকতাত সামৰিক দুৰ্গ নিৰ্মাণ কৰিছিল। 2 নম্বৰ, ব্ৰিটিছ বণিকসকলে বিনা শুল্কে বেপাৰ কৰাৰ যি সুবিধা পাইছিল তাৰ অপব্যৱহাৰ কৰিছিল। ইয়াৰ ফলত নবাবৰ ৰাজহ কমি গৈছিল। 3 নম্বৰ, নবাবৰ শত্ৰু তথা ৰাজভৰালী ৰাজবল্লভৰ পুত্ৰ কৃষ্ণদাসক ব্ৰিটিছসকলে কলিকতাত আশ্ৰয় দিছিল। 4 নম্বৰ, ব্ৰিটিছসকলে নবাবৰ আদেশ আৰু মৰ্যাদাক গুৰুত্ব দিয়া নাছিল। সৰু উত্তৰটো চিম্পল, এনেকৈ লিখিবা। ইষ্ট ইণ্ডিয়া কোম্পানীৰ এই কাৰ্যই নবাব চিৰাজ দৌলাক অসন্তুষ্ট কৰিছিল। 1 নম্বৰ, নবাবে বাধা দিয়া স্বত্তেও ব্ৰিটিছসকলে কলিকতাত সামৰিক দুৰ্গ নিৰ্মাণ কৰিছিল। 2 নম্বৰ, ব্ৰিটিছসকলে নবাবৰ আদেশ আৰু মৰ্যাদাক গুৰুত্ব দিয়া নাছিল। ঠিক আছে। নেক্সট 7 নম্বৰ প্ৰশ্ন, ইষ্ট ইণ্ডিয়া কোম্পানীৰ সাম্ৰাজ্যবাদী নীতি কি কি কাৰ্যাৱলীৰ দ্বাৰা প্ৰকাশ পাইছিল আলোচনা কৰা। ইয়াৰ কাৰণে দুটা উত্তৰ লিখিছোঁ, এটা এইটো ডাঙৰ আৰু এটা এই হালধীয়া কালাৰটো সৰু। চ' যাক যোনটো লাগে লিখি ল'বা। প্ৰথমে আমি ডাঙৰ উত্তৰটো চাই লওঁ। 7 নম্বৰ প্ৰশ্নৰ ডাঙৰ উত্তৰ এইটো। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰদ মৈত্ৰী আৰু স্বত্ববিলোপ নীতিৰ দ্বাৰা সাম্ৰাজ্যবাদী নীতি প্ৰকাশ পাইছিল। কৰদ মৈত্ৰী নীতিৰ চৰ্তসমূহ আছিল যে যি দেশীয় ৰজাই এই নীতি মানি ল'ব তেওঁক ইংৰাজ সৈন্য বাহিনীয়ে সুৰক্ষা দিব, কিন্তু তাৰ বাবদ দেশীয় ৰজাই সৈন্য বাহিনীৰ খৰচ বহন কৰিব। কৰদ মৈত্ৰী নীতিৰ অন্তৰ্ভুক্ত ৰাজ্যৰ ৰজা অকৰ্মণ্য বুলি বিবেচনা হ'লে তেনে ৰজাক কোম্পানী চৰকাৰে ক্ষমতাচ্যুত কৰিব আৰু ৰাজ্যখন ব্ৰিটিছ চৰকাৰৰ শাসনলৈ যাব। আনহাতে স্বত্ববিলোপ নীতিৰ দ্বাৰা ইংৰাজৰ আশ্ৰয়ত থকা ৰাজ্যবোৰৰ উত্তৰাধিকাৰী নাথাকিলে, ইয়াত অকণমান এটা স্পেচ দি দিবা। ঠিক আছে, ৰাজ্যবোৰৰ এতিয়া ঠিক আছে, উত্তৰাধিকাৰী নাথাকিলে ইংৰাজৰ অনুমতি নোলোৱাকৈ তুলনীয় উত্তৰাধিকাৰী ল'ব নোৱাৰিব আৰু অনুমতিবিহীন উত্তৰাধিকাৰী থাকিলে তেনে ৰাজ্য কোম্পানীয়ে হস্তগত কৰিব। কৰদ মৈত্ৰী আৰু স্বত্ববিলোপ নীতিৰ ফলত বহুতো ৰাজ্য ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনলৈ গৈছিল আৰু কোম্পানীৰ সাম্ৰাজ্য বিস্তাৰ হৈছিল। যাক সৰুকৈ লাগে সিহঁতে এনেকৈ লিখিবা উত্তৰটো। ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰদ মৈত্ৰী আৰু স্বত্ববিলোপ নীতিৰ দ্বাৰা সাম্ৰাজ্যবাদী নীতি প্ৰকাশ পাইছিল। এতিয়া 8 নম্বৰ কুৱেশ্যনটো চোৱা। কি কৈছে? লৰ্ড ডেলহাউছিয়ে স্বত্ববিলোপ নীতি প্ৰয়োগ কৰি কোনকেইখন ৰাজ্য কোম্পানীৰ শাসনাধীন কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰা। এতিয়া ইয়াৰ উত্তৰ মই এটাই লিখিছোঁ, কাৰণ অকল ৰাজ্যকেইটাৰ নামহে লিখিব দিছে ন, ৰাজ্যকেইটাৰ নামনো মই কেনেকৈ সৰু কৰিম, সেয়েহে এটাই লিখি দিছোঁ উত্তৰ। সকলোৱে এই উত্তৰটোৱে লিখিবা। ৰাজ্যকেইটাৰ নাম এনেকৈ লিখি ল'বা: মন্দতী, কলাবা, ছাটাৰা, জয়পুৰ আৰু সম্বলপুৰ, ভাগলপুৰ, উদয়পুৰ, ঝান্সী, নাগপুৰ। ঠিক আছে, আৰু আছে নে তলত? নাই, আৰু নাই, এইকেইটাই। বাকী কাৰোবাক যদি আৰু সৰুকৈ লাগে কেইটামান ৰাজ্যৰ নাম লিখিবা, গোটেইকেইটা নিলিখিলেও হ'ব। ঠিক আছে, পাৰিলে গোটেইকেইটা লিখিবা, গোটেইকেইটা লিখিলে ভাল, আৰু যদি নোৱাৰা তেতিয়া 3-4টা লিখিলেও হ'ব। চ' এইখিনি আছিল এই পাঠটোৰ সকলো প্ৰশ্ন। হয়, এতিয়া নেক্সট 9 নম্বৰ তোমালোকৰ আছিল ভাৰতবৰ্ষৰ এখন মানচিত্ৰ আঁকি তলত উল্লেখ কৰা স্থানসমূহ বহুৱা। এতিয়া এনেকুৱা প্ৰশ্ন পৰীক্ষাত নাহে বাৰু। 10 নম্বৰ, শিক্ষকৰ সহায়ত ইউৰোপৰ মানচিত্ৰ চাই অষ্ট্ৰিয়া, ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী আদি বিচাৰি উলিওৱা। এইটোও প্ৰশ্নত নাহে তোমালোকৰ, এইটো জাষ্ট কৰিব দিছে। 10 নম্বৰটো শিক্ষকৰ সহায়ত কৰিবা, আৰু 9 নম্বৰটো প্ৰশ্নত নাহেই, 9 নম্বৰটো প্ৰশ্নত নাহেই, পৰীক্ষাত নাহে। গতিকে সেইকাৰণে মই এইকেইটা দিয়া নাই, আৰু এনেও সময় নষ্ট কৰা নাই এইকেইটা দি। তথাপিও যদি কাৰোবাক লাগে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটোত সুধি দিবা, মই যদি সময় পাওঁ নিশ্চয় তোমালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। ইনষ্টাগ্ৰাম একাউণ্টটোৰ লিংক মোৰ এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিয়া আছে। বাকী আজি ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ ন। কাৰোবাক যদি পাঠ 7
ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতবৰ্ষত হোৱা সংস্কাৰসমূহ এই পাঠটো লাগে তেন্তে মোক কমেণ্ট কৰা যিমান বেছি কমেণ্ট আহিব সিমান সোনকালে মই এই পাঠটোৰ ভিডিঅ' আনিবলৈ চেষ্টা কৰিম আজিৰ কাৰণে ইয়াতে সামৰণি মাৰিছোঁ আৰু বাই বাই